নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এইটো ভিডিঅ'ত। তো ভিডিঅ'টো প্ৰথমৰ পৰা চাবলৈ কিন্তু প্ৰথমৰ পৰা শেষলৈকে নোচোৱাকৈ কিন্তু নাথাকিবা, একেবাৰে মিছ নকৰিব। গোটেই কেইটা খবৰে আপোনালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট। আগবাইছো প্ৰথমটো খবৰ ফালে। আমাৰ ভাৰত চৰকাৰ এতিয়া ভাৰতৰ যিবিলাক নেকি ধাৰ্মিক অনুষ্ঠান আছে তো সেইবিলাকৰ প্ৰতি বেছিকৈ গুৰুত্ব আৰোপ কৰিছে। আমাৰ ভাৰতবৰ্ষৰ যিবিলাক নেকি ধৰ্মীয় অনুষ্ঠান আছে সেইবিলাকক কেনেকৈ ডেভেলপ কৰিব পাৰি, তাৰ আন্তঃগাঁথনি কেনেকৈ ডেভেলপ কৰিব পাৰি তাক লৈ এতিয়া চিন্তা চৰ্চা কৰি আছে। আৰু সেইবাবে বহু লোকে বৰ্তমানৰ চৰকাৰখনক ভালো পাইছে ধৰ্মীয় ক্ষেত্ৰক ইমান বেছিকৈ গুৰুত্ব আৰোপ কৰাৰ কাৰণে। তো সেইটো বাৰু বেয়া হোৱা নাই, ধৰ্মীয় ক্ষেত্ৰক গুৰুত্ব আৰোপ কৰিছে, কিন্তু তাৰ লগে লগে বাকী দিশবিলাকো মোৰ মতে চালি জাৰি চাই সেইবিলাকতো অকণমান গুৰুত্ব আৰোপ কৰিব লাগে, নে কি কয় আপোনালোকে? এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 10খন ধৰ্মীয় অনুষ্ঠানক এতিয়া উন্নত পৰ্যায়লৈ নিব বুলি জনাইছে। তাৰ মাজতে আমাৰ অসমৰ বটদ্ৰৱাও পৰিছে। তো বটদ্ৰৱাকে ধৰি ভাৰতৰ প্ৰায় 10খন ধৰ্মীয় অনুষ্ঠানক এতিয়া কেন্দ্ৰ চৰকাৰে প্ৰায় 17,000 কোটি টকাৰে, প্ৰায় 17,000 কোটি টকা, ধেমালি নহয় কিন্তু এইটো 17,000 কোটি টকাৰে উন্নতি কৰিব বুলি জনাইছে, মানে আন্তঃগাঁথনি উন্নত কৰিব বুলি জনাইছে। তো ভালেই হ'ব দিয়কচোন। আমাৰ অসমতো যদি হয় ভালদৰে 17,000 কোটি, তাৰে ভিতৰত যদি আমাৰ 1,000 কোটি টকাও পৰে, নহয় জানো, ভাগত 1,000 কোটি টকাও যদি ভাগত পৰে যথেষ্ট পৰিমাণৰ উন্নত হ'ব, নে কি কয় আপোনালোকে? তেতিয়া কি হয়, টুৰিজম বাঢ়িব, আমিও চাব যাব পাৰিম। তো সেই জেগাটো উন্নত হ'ব, বটদ্ৰৱা জেগাটো, নে কি আপোনালোকে কি ভাবে? কমেণ্ট বক্সত লিখি থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে বাৰু বৰ্তমান এটা মোবাইলৰ পৰা আন এটা মোবাইললৈ কিবা বস্তু শ্বেয়াৰ কৰিবৰ কাৰণে কি এপ্লিকেশ্যন ব্যৱহাৰ কৰে কমেণ্ট এটা কৰি জনাব। ধৰি লওক মোৰ মোবাইলটোত কিবা এটা বস্তু আছে, তো মোৰ মোবাইলটোলৈ যেনিবা আপুনি কিবা এটা দিব বিচাৰে, ঠিক আছে, অলপ ডাঙৰ ফিল্ম এখনকে যেনিবা আপোনালোকে শ্বেয়াৰ কৰিব বিচাৰে, তো আপোনালোকে কি এপ্লিকেশ্যন ব্যৱহাৰ কৰে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। আগতে জেণ্ডাৰ ব্যৱহাৰ কৰিছিলে, বৰ্তমানটো জেণ্ডাৰ বেন হয় আমাৰ ভাৰতত, তো সেইকাৰণে জেণ্ডাৰটো মোবাইলত নাই বাৰু। বাকী আপোনালোকে কি ব্যৱহাৰ কৰে সেইটো কমেণ্ট কৰি জনাব। এতিয়া হোৱাটছআপৰ তৰফৰ পৰা জনাইছে যে আপোনালোকে এতিয়া হোৱাটছআপৰ জৰিয়তেও আপোনালোকে ওচৰত থকা ব্যক্তিজনলৈ ডাঙৰ ফাইল শ্বেয়াৰ কৰিব পাৰিব বুলি জনাইছে উইদাউট ইণ্টাৰনেটত। আপুনি বৰ্তমান যদি হোৱাটছআপৰ জৰিয়তে ফিল্ম এখন শ্বেয়াৰ কৰিবলৈ যায়, আপোনালোকৰ 1 GB 2 GB ডাটা শেষ হৈ গুচি যায়, আৰু সেইকাৰণে মানুহে হোৱাটছআপত ডাঙৰ ফাইল শ্বেয়াৰ নকৰে। কিন্তু হোৱাটছআপে কৈছে যে উইদাউট ইণ্টাৰনেটত, যেনেকৈ নেকি আমি আগতে জেণ্ডাৰত কিবা ডাটা শ্বেয়াৰ কৰিব পাৰিছিলোঁ, ফিল্ম শ্বেয়াৰ কৰিব পাৰিছিলোঁ, বিভিন্ন ভিডিঅ' ফটো শ্বেয়াৰ কৰিব পাৰিছিলোঁ, ঠিক তেনেকৈ আপোনালোকে হোৱাটছআপৰ জৰিয়তে ওচৰত থকা অন্য এজন হোৱাটছআপ ব্যক্তিৰ লগত শ্বেয়াৰ কৰিব পাৰিব উইদাউট ইণ্টাৰনেটত, লাইক নিয়াৰ বাই শ্বেয়াৰ টাইপৰ হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আজিৰ পৰা 2 দিনমান আগত গোলাঘাটত এখন লটাৰী খেল হৈছিলে। আপোনালোকে বাৰু তাৰ টিকট ক্ৰয় কৰিছিলে নেকি অনলাইনত? কমেণ্ট কৰি জনাবচোন। বহু লোকে অনলাইনত বিকি আছিলে, সৌৰভ কায়ে বিকি আছিলে, মানৱীয়ে বিকি আছিলে, এলেনে বিকি আছিলে, কেইবাজন ইউটিউবাৰে টিকট বিক্ৰী কৰি আছিলে। আপোনালোকেও অনলাইনত টিকট ক্ৰয় কৰিছিলে নেকি? কমেণ্ট কৰি জনাব। তো টিকট এনেকুৱা ক্ৰয় কৰিব লাগে, কেতিয়াবা কপাল ফুলি যাব পাৰে, কপাল ফুলিলে আপোনালোকে পাই যাব পাৰে দামী উপহাৰ। আৰু যিখন খেল পাতিছিলে টিকটৰ মূল্য 100 টকা নে কিমান আছিলে, কিন্তু 100 টকাৰ মূল্যৰ হ'লে কি হ'ব, তাত প্ৰাইজ বহুত আছিলে, প্ৰাইজ সাংঘাতিক প্ৰাইজ আছিলে, দামী প্ৰাইজ আছিলে। এতিয়া খবৰ ওলাইছে যে এজন ৰং মিস্ত্ৰীয়ে বোলে এটা টিকট লৈ এখন দামী গাড়ী পুৰস্কাৰ পাইছে বুলি জনাইছে, যিটো নেকি 1 নম্বৰ পুৰস্কাৰ আছিলে। তো সেই 1 নম্বৰ পুৰস্কাৰটো লাভ কৰিছে 100 টকা খৰচা কৰি। ভাবকচোন, মানুহৰ কপাল চাওক, এজন ৰং মিস্ত্ৰীয়ে লাভ কৰিছে। মইতো আজিলৈকে কলম এটাও পাই পোৱা নাই লটাৰী খেলত। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ৰাম মন্দিৰ যিদিনাখন প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিলে, অৰ্থাৎ ৰাম মন্দিৰৰ যিদিনাখন প্ৰাণ প্ৰতিষ্ঠা কৰিছিলে, সেইদিনাখন গোটেই ভাৰতবৰ্ষতে বিভিন্নজনে শোভাযাত্ৰা কৰিছে, বিভিন্নজনে সেয়া দেৱালী ৰূপে পালন কৰিছে। যিদিনাখন ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিলে, সকলোৱে সমদল লৈ শোভাযাত্ৰা কৰিছিলে, এটা মানে আনন্দময় পৰিৱেশ হৈ পৰিছিলে গোটেই ভাৰতবৰ্ষতে। প্ৰত্যেক জাতি ধৰ্মৰ মানুহেই ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সেয়া আনন্দ লৈছিলে, আনকি মুছলমানসকলেও খুব সুন্দৰকৈ সহযোগিতা আগবঢ়াইছে। কিন্তু সেইখিনিতেই এটা ভিডিঅ' ভাইৰেল হৈছে, দেখা পাইছোঁ যে কোনোবা এটা গীৰ্জাঘৰত কি কৰিছে, হিন্দুৰ যিখন নেকি ৰামৰ ফ্লেগ হয়, গীৰ্জাঘৰৰ ওপৰত গৈ সেইখন
লগাইছে গীৰ্জাঘৰৰ ওপৰত গৈ এই ফ্লেগখন লগাইছে এটা এই কামটো গৰিহণাযুক্ত এইটো কাম কিন্তু ভাল কৰা নাই সবৰে নিজৰ নিজৰ ধৰ্ম আছে সবৰ নিজৰ ধৰ্মটো সবৰে নিজৰ প্ৰিয় নে কি কয় আপোনালোকে গতিকে তেওঁলোকৰ ধৰ্মক আমি ইনসাল্ট কৰাটো ভাল নহয় ভগৱান একেজনেই যদিহে আমি খ্ৰীষ্টিয়ানৰ যিখু সন্মান কৰিবলৈ নাজানো তেনেহলে আমি আনফালে ৰামক পুজিও একো লাভ নাই নহয় জানো ভগৱান গোটেই কেইজন যিহেতু একেজনে মাত্ৰ আমি যেনেকৈ নেকি আৰাধনা কৰো সেইটো পথ বেলেগ হ'ব পাৰে কিন্তু ভগৱান একেই আৰু একেজন ভগৱানে গতিকে সেইটো কিন্তু বেয়া কাম কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে ভাৰতবাসীৰ কাৰণে এটা খুবেই ভাল খবৰ ভাৰতৰ কথা বাদ দিছো অসমবাসীৰ কাৰণে এটা ভাল খবৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ঘোষণা কৰিছে যে 2024 আৰু 2025 যে নেকি বাজেট ধাৰ্য কৰা হ'ব সেই বাজেটত বোলে আপোনালোকৰ বাবে সোলাৰ পেনেল ফ্ৰী কৈ দিবৰ কাৰণে এক বিশেষ আঁচনি হাতত ল'ব বুলি জনাইছে আপোনালোকৰ ঘৰত এতিয়া বিনামূলীয়াকৈ সোলাৰ দিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে 22 তাৰিখৰ দিনাখন 22 তাৰিখৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ পাছত এইখাৰ কথা ঘোষণা কৰে যে ভাৰতৰ প্ৰায় 1 কোটি মানুহক প্ৰথম পৰ্যায়ত সোলাৰ পেনেল বিনামূল্যে প্ৰদান কৰিব বুলি জনাইছে গতিকে গোটেই কেইখন ষ্টেটত কিমানে পাব আইডিয়া কৰকচোন এখন ষ্টেটত বেছি নাপায় বাৰু এখন ষ্টেটে প্ৰথম পৰ্যায়ত কিন্তু প্ৰদান কৰিব প্ৰায় 1 কোটি মানুহ গোটেই ভাৰতৰ ভিতৰত 1 কোটি মানুহক প্ৰদান কৰিব আৰু সেই 1 কোটিৰ ঘৰত সোলাৰ পেনেল লগোৱাৰ পাছত তাৰ পাছৰ পৰ্যায়ত আকৌ তেনেকৈ দুখীয়া শ্ৰেণীৰ মানুহবিলাকক দিব বুলি জনাইছে ধনী মানুহবিলাকক নিদিয়ে কিন্তু দুখীয়া শ্ৰেণীৰ মানুহক দিব সোলাৰ পেনেল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 22 তাৰিখৰ দিনাখন ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল কিন্তু 22 তাৰিখৰ দিনাখন কেৱল ভিআইপি আৰু ভিভিআইপি সকলেহে ৰাম মন্দিৰৰ মেইন গৰ্ভগৃহলৈ যাব পাৰিছে বাকি বিলাকক যাবলৈ দিয়া হোৱা নাছিল মানে যিসকল নেকি পাব্লিক আছিল তেওঁলোকক যাবলৈ দিয়া হোৱা নাছিল যিসকলক ভিআইপি পাস দিয়া হৈছিল তেওঁলোককহে কেৱল যাবলৈ দিয়া হৈছিল যেনে ধৰিলক মন্ত্ৰী এমএলএকে ধৰি বিভিন্ন ধৰণৰ কলা কৌশলী সকল গৈছিল আমাৰ অসমৰ পৰাও কেবাজনকো নিমন্ত্ৰণ জনাইছিল প্ৰায় 63 জনক নিমন্ত্ৰণ জনাইছিল গতিকে তেওঁলোককহে কেৱল ৰাম মন্দিৰৰ গৰ্ভগৃহলৈ যাব দিয়া হৈছিল 22 তাৰিখৰ দিনাখন কিন্তু 23 তাৰিখৰ দিনাখনৰ পৰা সকলোৰে কাৰণে মুকলি কৰি দিছে ৰাম মন্দিৰৰ দুৱাৰ তো আপোনালোকেও যদি যাব বিচাৰে তেন্তে আপোনালোকৰ কিছুমান টাইম আছে টাইম বান্ধি দিছে সেই টাইম মতেহে আপোনালোকে যাব লাগিব খবৰ ওলোৱা অনুসৰি জনাইছে যে 3 বজাৰ পৰা পূজা আৰম্ভ হ'ব 4 বজালৈকে আৰু সেই সময়ছোৱাত আপোনালোকে ভিতৰত সোমাব নোৱাৰিব 4 বজাৰ পাছৰ পৰা দুৱাৰ খুলি দিয়া হ'ব 14 ঘণ্টাৰ কাৰণে পূজা অৰ্চনা কৰা হ'ব ৰাতি 10 বজালৈকে আপোনালোকে আই থিংক যাব পাৰিব তাতে 14 ঘণ্টা যেহেতু দিয়া হ'ব সময়সীমা আৰু তাৰ মাজতে 3 ঘণ্টা সময় ৰেষ্ট দিয়া হ'ব তো সেই 3 ঘণ্টা আপোনালোকে কোনটো টাইমত হ'ব এতিয়ালৈকে কোৱা নাই কিন্তু মাজত 3 ঘণ্টা সময় ৰেষ্ট দিব যি 3 ঘণ্টা আপোনালোকে যাব নোৱাৰিব গতিকে আপোনালোকেও যদি যাম বুলি ভাবিছে কেতিয়াবা এই টাইমটো মাইন্ডত সেট কৰি ৰাখক যে আপোনালোকে ৰাতিপুৱা সোনকালে যাব লাগিব কাৰণ চাওক আমাৰ মা কামাখ্যা মন্দিৰলৈ যদি আপোনালোকে যায় মা কামাখ্যা মন্দিৰলৈ গলে আপোনালোকে ৰাতিপুৱা গলে গৈ পাঁচবেলা গৈ দৰ্শন কৰিব পাৰে মা কামাখ্যা কাৰণ ইমান মানুহ হয় আৰু যেহেতু ৰাম মন্দিৰ তাত আৰু মানুহ হ'ব গতিকে আপোনালোকে কিমান সোনকালে যাব লাগিব হেতু নিজেই আইডিয়া কৰি ল'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ দিনাখন ইউপিত একদম দেৱালীৰ দৰে উদযাপন কৰিছে প্ৰায় 8000টা মন্দিৰত 10 লাখ চাকি বাতি জ্বলাইছে বুলি খবৰ ওলাইছে প্ৰায় 8000টা মন্দিৰত 10 লাখ চাকি বাতি জ্বলাইছে আমাৰ ভাৰতৰ বাকি ষ্টেট বিলাকতো জ্বলাইছে কিন্তু যেহেতু ইউপিতে ৰাম মন্দিৰটো স্থাপন হৈছে গতিকে ইউপিৰ কাৰণে আৰু এটা হেতুটা স্পেশাল দিন আছিল গতিকে ইউপিৰ প্ৰায় 8000 মন্দিৰত 10 লাখতকৈও বেছি চাকি বন্তি জ্বলাইছে বুলি কৈছে এটা বহুলোকে ক'ব যে হিমানখিনি চাকি বন্তি জ্বলোৱাতকে তো সেইখিনি টকা দুখীয়া মানুহক দি দিয়া হলে বেছি লাভ হলতেন কিন্তু আৰু কি ক'ব এটা উদযাপনো কৰিব লাগে না জনসাধাৰণৰ কাৰণেটো কৰা হয় তো ভগৱানৰ কাৰণেও কৰিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতবৰ্ষৰ যিসকল নেকি গৰ্ভৱতী মহিলা আছে তেওঁলোকৰ কাৰণে তো আমাৰ ভাৰতত এতিয়াৰে পৰা যিসকল মহিলা নেকি গৰ্ভৱতী হ'ব তো তেওঁলোকক কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত 5000 টকাকৈ প্ৰদান কৰিব বুলি জনাইছে এনেও 5000 টকা আগতেও প্ৰদান কৰে কিন্তু আগতে সিস্টেমটো কি হৈ যায় আগতে 3টা কিস্তিত প্ৰদান কৰে 5000 টকাটো কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিছে যে এতিয়াৰে পৰা 3টা কিস্তিত নহয় 2টা কিস্তিত প্ৰদান কৰা হ'ব সেই 5000 টকাটো আঁচনিখনৰ নামটো হৈছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা
তো এতিয়াৰে পৰা দুটা কিস্তিতে 5000 টকাটো লাভ কৰিব মানে সেই 5000 টকাটো দিয়া হয় পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পুষ্টিকৰ খাদ্য ধৰি লওক আপেল আঙুৰ কল কমলা এইবিলাক খাবৰ কাৰণে দিয়া হয় 5000 টকাটো তো সন্তান জন্ম নোহোৱাৰ আগতেই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আপোনালোকে ফ্লাইটেৰে যাব পাৰিব ৰাম মন্দিৰ চাবৰ কাৰণে ইউপিৰ ৰাম মন্দিৰ চাবৰ কাৰণে আপোনালোকে 1 ফেব্ৰুৱাৰী তাৰিখৰে পৰা ফ্লাইটত যাব পাৰিব তো সেই সময়তে স্পাইসজেটৰ তৰফৰ পৰা আপোনালোকৰ কাৰণে এটা ধামাকাদাৰ অফাৰ দিছে যে আপোনালোকে কেৱল 1622 টকাতে এতিয়া ৰাম মন্দিৰলৈ ফ্লাইটেৰে যাত্ৰা কৰিব পাৰিব বুলি জনাইছে এতিয়া কথাটো হৈ গল যে কোৰ পৰা কলৈ যাব পাৰিব সেইটো বাৰু কোৱা নাই আপোনালোকে যদি যাব বিচাৰে গুৱাহাটীৰ পৰা আই থিং যাব পাৰিব গুৱাহাটীৰ পৰা চাই লব যে কিমান টকাৰ টিকট আছে এটা গুৱাহাটীৰ পৰা দিছে নাই এটা সেইটো মই সিওৰ নহয় কিন্তু তথাপিও আপোনালোকে চাই লব যদি যাব বিচাৰে ৰাম গুৱাহাটীৰ পৰা অযোধ্যালৈকে তো পাই যাব পাৰে 1622 টকা বেছি দাম নহয় ট্ৰেইনত আই থিং বেছিহে ল'ব চাগে আপোনালোকে যদি গুৱাহাটীৰ পৰা যাব বিচাৰে তো বেছিহে ট্ৰেইনত যাবগে চাগে কিন্তু ফ্লাইটত তাতকে কম কৰি দিছে গতিকে চাই ল'ব যদি আপোনালোকে এই কেইদিনত যোৱাৰ প্লেনিং বনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আৰু 10 দিন পাছতে আই থিং 10 দিন নহয় আৰু 8-9 দিন পাছতে 2024 আৰু 2025 বাজেট ঘোষণা কৰা হ'ব মানে ফেব্ৰুৱাৰী মাহতেই 2024 আৰু 2025 বাজেট ঘোষণা কৰিব যে চৰকাৰে অনাগত বছৰত কি কাম কৰিব তাৰ ওপৰত বাজেট ল'ব তাৰ ওপৰত বাজেট ধাৰ্য কৰিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা তো সেইখিনিতে খবৰ ওলাইছে যে বাজেটত এইবাৰ কেবাটাওটো ভাল খবৰ ঘোষণা কৰিবই কিন্তু তাৰ লগতে এটা কথা ঘোষণা কৰিছে যে আপোনালোকে যদি ৰাম মন্দিৰলৈ দান বৰঙনি আগবঢ়ায় তেন্তে আপোনালোকক টেক্সৰ ক্ষেত্ৰত স্পেচিয়েল আপোনালোকক ৰেহাই প্ৰদান কৰিব বুলি জনাইছে মানে ইনকম টেক্সত আপোনালোকক ৰেহাই প্ৰদান কৰিব কিন্তু সেই বুলি আপোনালোকে এনে যেনেকে তেনেকে ৰাম মন্দিৰলৈ ডনেশ্যন আগবঢ়ালে নহব তো আপোনালোকৰ কাৰণে এটা ওয়েবসাইট মুকলি কৰিছে সেই ওয়েবসাইটৰ জৰিয়তে গৈ যদি আপোনালোকে ডনেশ্যন কৰে তেতিয়া আপোনালোকে ইনকম টেক্সত মানে আপোনালোকে যি নেকি পইচা উপাৰ্জন কৰে তাত যি নেকি টেক্স দিব লাগে সেই টেক্সত ৰেহাই পাব বুলি জনাইছে আৰু এইটো 2024 আৰু 2025 বাজেটত ধাৰ্য কৰিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো 2024 আৰু 2025 যি নেকি কেন্দ্ৰ চৰকাৰৰ বাজেট ঘোষণা কৰা হ'ব তো তাৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে যে কৃষকৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিব এতিয়া কৃষকে অতি সহজতে লোন লাভ কৰিব বুলি জনাইছে আমাৰ অসমৰ ম্যাক্সিমাম কৃষকক লোনৰ প্ৰয়োজন নাই কিয়নো আমাৰ অসমৰ ম্যাক্সিমাম কৃষকে সেই পৰ্যায়ত খেতি নকৰে যে লোন ল'বলগীয়া হয় কিন্তু এনেকুৱা কিছুমান কৃষক আছে আমাৰ অসমতো এনেকুৱা কিছুমান কৃষক আছে যিবিলাকে নেকি হেভি এমাউণ্টত খেতি কৰে বিশেষকৈ যদি আমি ক'বলৈ যাওঁ নগাঁও সাইডৰ যিসকল নেকি খেতিয়ক আছে যিসকল নেকি মুছলিম খেতিয়ক আছে তেওঁলোকে পুৰা হেভি লাৰ্জ এমাউণ্টত খেতি কৰে আৰু তেওঁলোকক লোনৰ প্ৰয়োজন হয় খেতি কৰিবৰ কাৰণে তো এটা কৃষকসকলক সহজতে লোন দিব বুলি জনাইছে 2024 আৰু 2025 যিখন বাজেট ধাৰ্য কৰা হ'ব সেই বাজেটত আপোনালোকৰ কাৰণে লোনলৈ বুলি আপোনালোকৰ কাৰণে এটা স্পেচিয়েল এটা মানে ডিসকাউন্ট আগবঢ়াব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি যদি ষ্টক মাৰ্কেটত পইচা ইনভেষ্ট কৰে তেন্তে আপোনালোকৰ কাৰণে এটা বিশেষ টিপছ আৰু এই টিপছ দিছে কোনে এই টিপছ দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে আপুনি যদি চৰকাৰী প্ৰতিষ্ঠানত যদি পইচা ইনভেষ্ট কৰিছে বা আপোনালোকে কৰিম বুলি ভাবিছে শীঘ্ৰেই কৰক মই স্ক্ৰিনত আপোনালোকক এই কেইটা কোম্পানীৰ লিষ্ট দি দিছো আপোনালোকে যদি শেয়াৰ মাৰ্কেটত পইচা ইনভেষ্ট কৰে চৰকাৰী এই কেইটা কোম্পানীত আপোনালোকে পইচা ইনভেষ্ট কৰক আজিৰ পৰা 1 বছৰ মান আগলৈকে এই কেইটা কোম্পানীৰ শেয়াৰৰ প্ৰাইস বেছি নাছিলে 100 টকা 50 টকা 60 টকা এনেকুৱা আছিল কিন্তু এতিয়া চাওক 1.5 বছৰৰ ভিতৰতে এই কেইটা শেয়াৰৰ দাম কিমান হৈ গল সাপোজ এটা এক্সাম্পল আপোনালোকক দিছো ইয়াতে চাওক ৰেল বিকাশ নিগম নামৰ এটা শেয়াৰ আছে যেটো শেয়াৰৰ এটা শেয়াৰৰ প্ৰাইস হৈছে 320 টকা কিন্তু আজিৰ পৰা 1.5 বছৰৰ আগত এই শেয়াৰটোৰ প্ৰাইস আছিল মোটামুটি 140 টকা 150 টকা মান আছিল এটা শেয়াৰৰ প্ৰাইস গতিকে ভাবক কোনোবাই যদি 1 লাখটা শেয়াৰ ক্ৰয় কৰি থৈছিলে বা 1 লাখটা বাদ দিলো 1000টা শেয়াৰো যদি ক্ৰয় কৰি থৈছিলে এটা শেয়াৰত তেখেতৰ কিমান লাভ হৈ গল 100 প্ৰায় 200 টকা মান লাভ হৈ গল গতিকে 200 টকা যদি লাভ হৈছে এটা শেয়াৰত 1000টা শেয়াৰত কিমান লাভ হল 1 লাখটা শেয়াৰত কিমান লাভ হল গতিকে আপোনালোকে নিজে ক্যালকুলেট কৰক গতিকে এতিয়াও সময় আছে আপোনালোকে যদি শেয়াৰ মাৰ্কেটত পইচা ইনভেষ্ট কৰিম বুলি ভাবে এই কেইটা শেয়াৰত আপোনালোকে পইচা ইনভেষ্ট কৰক আপোনালোকৰ পইচা কেতিয়াও নুডুবে আপোনালোকৰ পইচা ৰিটাৰ্ণে আহিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসম চৰকাৰৰ কেবিনেটৰ বৈঠকত লোৱা কেইটামান
নতুন সিদ্ধান্তৰ ওপৰত ইয়াৰ পাছৰটো খবৰ ওলাইছে মানে আমাৰ অসম চৰকাৰে কি নতুন সিদ্ধান্ত লৈছে যে এইকেইটা আমি কাম কৰিম বুলি তো সেইখিনিতে খবৰ ওলাইছে যে গহপুৰত বোলে নতুন ৰাজ্যিক বিশ্ববিদ্যালয় শহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব বুলি জনাইছে আৰু তাৰ লগতে জনাইছে যে গোলাঘাটবাসীৰ বাবে ইয়াৰ পাছৰটো খবৰ ওলাইছে যে গোলাঘাটত ভিজিআৰ পিজিআৰ ভূমি মুক্তকৰণ কৰিব বুলি জনাইছে আৰু তাৰ পাছতে জনাইছে যে অসমৰ প্ৰায় 10খন জিলাত ভূমি নিষ্পত্তি কৰিব অৰ্থাৎ মিছন বসুন্ধৰা 2.0ৰ অধীনত শোণিতপুৰ তিনিচুকীয়া ধেমাজি নগাঁও বিশ্বনাথ কামৰূপ মেট্ৰ' কামৰূপ বঙাইগাঁও গোৱালপাৰা ধুবুৰী জিলাত ভূমিহীন যিসকল খিলঞ্জীয়া পৰিয়াল আছে তেওঁলোকক মাটিৰ ম্যাদী পট্টা প্ৰদান কৰিব বুলি জনাইছে আৰু তাৰ পাছতে জনাইছে যে যিসকল নেকি বিটিচিআৰ আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ বিটিচিআৰ বাবে ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজি আগবঢ়াব বুলি জনাইছে তাৰ পাছতে হৈছে যে আমাৰ পৰীক্ষাত নীতি বৰ্হিভূত কাৰ্যকলাপ ৰোধৰ বাবে বিধেয়ক আনিব মানে এই যে প্ৰশ্নৰ আগত ফাদিল হৈ যায় কিবা হৈ যায় তো এইবিলাকৰ ওপৰত এতিয়া বিধেয়ক আনিব বুলি জনাইছে যদি কোনোবাই কিবা ধৰি লওক এনেকুৱা চতুৰামি কৰে তেন্তে তেওঁলোক আৰু ফচিলে আৰু এই প্ৰশ্নৰ আগত ফাদিল কৰে যে এতিয়া এই কেইদিনমানৰ পৰা বাৰু হোৱা নাই কিন্তু মাজতে হৈছিলে পৰীক্ষাৰ প্ৰশ্নৰ আগত খুব ফাদিল হৈছিলে তো সেইবিলাকৰ ওপৰতো বিধেয়ক আনিব পাৰে বুলি জনাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমলৈ আহিছিলে ৰাহুল গান্ধী বৰ্তমান বাৰু অসমত নাই এতিয়া আই থিংক নাগালেণ্ড পালেগে নেকি ৰাহুল গান্ধী গৈ আমাৰ অসমৰ পৰা গ'ল বাৰু তো সেইখিনিতেই ৰাহুল গান্ধীয়ে যেতিয়া নেকি অসমলৈ আহিলে অসমত তেখেতক বহুতো জেগাত আগভেটৰি ধৰা হ'ল তেখেতক বহুতো জেগাত সোমাবলৈ দিয়া নহ'ল তো সেইখিনিতে খবৰ ওলাইছে যে বটৰদেৱাটো তেখেতক প্ৰৱেশ কৰিবলৈ নিষেধাজ্ঞা জাৰি কৰা হ'ল বুলি জনাইছে তো সেই সময়তে গৌৰৱ গগৈয়ে কৈছে যে ৰাহুল গান্ধীক বটৰদেৱাত প্ৰৱেশ কৰিব নিদিলে বৰ্তমান চৰকাৰে থানৰ বিৰুদ্ধে কাম কৰিছে এনে এটা পৰিস্থিতি সৃষ্টি কৰি বটৰদেৱা থানৰ ইতিহাস কলংকিত কৰিছে বুলি জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াই তো আমাৰ অসমৰ কেবা জেগাটো সোমাব নিদিলে ইফালে গুৱাহাটীৰ মাছমজিয়াৰে তেখেতক ৰেলী কৰিবলৈ নিদিলে মানে ন্যায় যাত্ৰা কৰিবলৈ নিদিলে তাৰপিছত খবৰ ওলাইছিলে যে তেখেতৰ ওপৰত শাৰীৰিক আক্ৰমণ কৰিছিলে এফালে ভূপেন বৰাৰ ওপৰত শাৰীৰিক আক্ৰমণ কৰিছে বুলি আমি ভিডিঅ' চাইছোঁ এনেকুৱা কেবাটাও এনেকুৱা ধৰণৰ কাৰ্যকলাপ হৈ গৈছে যেতিয়া নেকি অসমত আহিছিলে তেখেত আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ যিমানসকল নেকি মন্ত্ৰী আছে আমাৰ অসমৰ বৰ্তমানৰ যিমানসকল মন্ত্ৰী আছে তো মন্ত্ৰীসকল 22 ফেব্ৰুৱাৰী তাৰিখে ৰাম মন্দিৰ দৰ্শন কৰিবলৈ যাব বুলি জনাইছিলে মই ভাবিছিলোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱো যাব নেকি কিন্তু নগ'ল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু 22 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন যিমানবিলাক মন্ত্ৰী আছে সকলোৱে একলগ হৈ ৰাম মন্দিৰ চাবলৈ যাব 22 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে কৈছিলোঁ আপোনালোকক আজি সময় বেছি নলওঁ খবৰ ইমান কেইটাই কেনেকুৱা লাগিলে খবৰকেইটা জানি কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশা বিদায় মাগিছোঁ ধন্যবাদ জয় অসম